নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি নতুন এটা যাত্ৰাৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ আৰু সকলোকে আপোনালোক পুনৰবাৰ মোৰ চেনেল কুঁহিপাত একেলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ যাত্ৰাটোৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া গম পাব ক'লৈ গৈ আছোঁ। তো ব'লক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। খুব ধুনীয়া লাগিছে পৰিৱেশটো, নহয়নে? বৰ ধুনীয়াকৈ আচলতে ৰাস্তাটো নিৰ্মাণ কৰিছে। এয়া হৈছে যোৰহাটৰ টাউন পাৰ হৈ দেৰগাঁও পোৱা আগৰ ৰাস্তা। আৰু এতিয়া আমি পালোহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেখিছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় আৰম্ভণি বুলি ক'ব পাৰি। আজি আমি আহি আছোঁ আপোনালোক সকলোৰে পৰিচিত অসমৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ থকা সেই মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু আহি থাকোঁতে এয়া আমি পাইছোঁহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি মূল প্ৰৱেশদ্বাৰ আছে, সেই প্ৰৱেশদ্বাৰৰ ঠিক ওচৰতে আহি পাইছোঁহি। এয়া আপোনালোকে দেখিবই, দুফালে দুখন সুন্দৰ গেটেৰে সৈতে সেয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল গেট। সোঁহাতে এখন গেট আছে, বাওঁহাতে এখন নেশ্যনেল পাৰ্কৰ ফালে যায়, আৰু এখন হাতী চাফাৰী বা জীপ চাফাৰী আদি কৰিবৰ কাৰণে তাতে জেগা আছে। দুয়োখন গেট খুব সুন্দৰকৈ আছে, আপোনালোকে আহিলে দেখিব। আৰু তাৰ পৰা আহি পালোহি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা হালধিবাৰী বুঢ়ীআই গোসানী থান, যিখন আচলতে এই ৰাস্তাইদি যোৱা প্ৰত্যেকজন মানুহে এবাৰ হ'লেও সেৱা নকৰাকৈ পাৰ হৈ নাযায়। আৰু লোকবিশ্বাস অনুসৰি এই থানখনৰ যথেষ্ট মহিমা আছে। গতিকে আমিও ৰৈ খন্তেক মাৰ ওচৰত সেৱা জনালোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ। আৰু মন্দিৰত যথেষ্ট সংখ্যক বান্দৰ আছে, যি বান্দৰসমূহে আচলতে ইয়ালৈ অহা ভক্তসকলৰ দিয়া প্ৰসাদ বা যিকোনো ধৰণৰ কিবা এটালৈ বহুত আশা কৰে। আমি অৱশ্যে একো লৈ অহা নাছিলোঁ, কিন্তু কাষত থকা দোকানবোৰতে যিহেতু ফলমূল কল চল আছিলে, তাৰ পৰাই আনি কল দিলোঁ। আৰু আমাৰ পিউৱেও ইয়াকে দেখি খুব ভাল পালে, আৰু সেই বান্দৰখিনিও আমি দিয়া ফল মূলখিনি খুব আগ্ৰহেৰে লৈ খুব ধুনীয়াকৈ খালে। ভাল লাগি গ'ল সেইটো কাৰণে মনটো। আৰু ডাইৰেক্ট আহি পাই গ'লোহি সেই বিশ্ববিখ্যাত, বিশ্বৰ ভিতৰতকৈ সবাতোকৈ ওখ 126 ফুট ওখ দৈৰ্ঘ্যৰে নিৰ্মিত শিৱলিংগৰ এয়া মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এয়া নিশ্চয় আপোনালোকে দেখি গম পাইছে, এয়া হৈছে মন্দিৰৰ নিচেই কাষতে লাগি থকা বন্তি জ্বলোৱা স্থান, যিহেতু ভিতৰত বন্তি জ্বলোৱা নিষেধ। আৰু এয়া দেখিছে সোমাই যোৱাৰ আৰম্ভণিতে খুব সুন্দৰকৈ পুখুৰীৰ সৈতে এয়া আৰম্ভণি। আৰু আহকচোন লাহেকৈ মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। যথেষ্ট ভক্তৰ ভিৰ আপোনালোকে দেখিবলৈ পাইছে। বহু দূৰ দূৰণিৰ পৰা আচলতে এই মন্দিৰ দৰ্শন কৰিবলৈ ভক্তসকল আহে। আৰু আমিও বহুত দিনৰ পৰা আশাৰে কৰি থকা প্লেনটো আজি অৱশেষত ছাকচেছ হ'বলৈ গ'ল। আৰু এয়া আমি পালোহি মহামৃত্যুঞ্জয় মন্দিৰ। আৰু মন্দিৰৰ ঠিক তলতেই আছে মন্দিৰৰ ওপৰলৈ যাবলৈ যিসকল ভক্তই প্ৰসাদ লৈ আহে, সেই প্ৰসাদসমূহ এই গৃহতেই ধুনীয়াকৈ ভক্তসকলৰ বাবে তেওঁলোকৰ কৰ্মচাৰী আছে, তেওঁলোকে তৈয়াৰ কৰি দিয়ে। আৰু ইয়াতেই প্ৰসাদখিনি তৈয়াৰ কৰি দিয়াৰ পিছত মন্দিৰৰ ওপৰলৈ উঠি যাব পাৰি। আৰু আমিও সকলোবোৰ তৈয়াৰ কৰি মন্দিৰৰ ওপৰলৈ বুলি উঠি আহিলোঁ। আৰু এয়া চাওক, ওপৰৰ ঠিক যি শিৱলিংগ আছে, শিৱলিংগৰ মাজভাগ বুলি ক'ব পাৰি। আৰু শিৱলিংগটো আচলতে ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে। এয়া দেখিছে গেটৰ সন্মুখ। অৱশ্যে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, কিন্তু মই গম পোৱা নাছিলোঁ। ভিডিঅ'টো কৰিয়ে যিহেতু সোমাই আহিলোঁ, অকণমান ভিডিঅ'টো দেখাওঁতে তেওঁলোকে ক'লে ভিতৰত নকৰিবলৈ, আৰু সেয়েহে সিমানতে ভিডিঅ'টো সামৰিলোঁ। আৰু তাতে সেৱা চেৱা কৰি ওলাই আহিলোঁ পুনৰ সেই প্ৰসাদ ঠিক কৰি দিয়া স্থানলৈ। আৰু তাতে আহি দেখিলোঁ তলৰ ডোখৰত বহুত এটা ডাঙৰ প্লেচ, য'ত আপোনালোকৰ ভক্তসকল আহি তাতে বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহেতো, তাতে জিৰণি ল'ব পাৰে। আৰু আপোনালোকে হয়তো সকলোৱে জানে এই মন্দিৰটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ,
যেটো অসমৰ নগাঁৱত প্ৰতিষ্ঠিত আৰু এয়া হৈছে সেই মন্দিৰৰ চৌপাশৰ কিছু দৃশ্য যেটো মোবাইলেৰে যিমানকণ পাৰো মই আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এয়াই হৈছে নগাঁৱৰ আমাৰ সকলোৰে গৌৰৱ সকলোৰে শ্ৰদ্ধাৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু বহু দিনৰ পৰা আশা এটা মনত পুহি ৰাখিছিলোঁ এই মন্দিৰ দৰ্শন কৰা আৰু আজি অৱশেষত সেই মন্দিৰভাগে দৰ্শন কৰাৰ যি সপোন আছিল সেয়া পূৰ্ণ হ'ল আৰু মহাদেৱৰ শ্ৰীচৰণত সেৱা জনালোঁ আপোনালোকৰ লগতে আমাৰ পৰিয়ালটো মহাদেৱে যাতে ভালে ৰাখে তাকে কামনা কৰিলোঁ আৰু এই আপোনালোকে দেখিছে মন্দিৰৰ ঠিক নিচেই কাষতে এই মন্দিৰৰ যি প্ৰতিষ্ঠাপক কৰ্মযোগী আচাৰ্য ভিকুহী মহাৰাজৰ প্ৰতিমূৰ্তি তথা তেখেতৰ বিষয়ে এই ফলকখনতে ধুনীয়াকৈ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে আৰু আপোনালোকক মই স্ক্ৰীনৰ ছাইডত দেখাইছোঁৱে আৰু খুব ধুনীয়াকৈ এই সকলোখিনি ইয়াতে আপোনালোকে আহিলে পঢ়িবলৈ পাব একদম কম সময় হাতত লৈ আৰম্ভ কৰা জাৰ্ণিটোৰ মূল উদ্দেশ্য আছিল মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰা আৰু মন্দিৰ দৰ্শন কৰি নগাঁৱত থকা মামাৰ ঘৰতে ভাতকেইটা খাই লৰালৈকৈ উভতি আহিলোঁ আৰু উভতি আহোঁতে আমাৰ আজি পৰম সৌভাগ্য হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱী বিখ্যাত এশিঙীয়া গড় দৰ্শন কৰা আৰু এই ৰাস্তাৰ কাষতে চৰি আছে এশিঙীয়া গড় যাক লৈ অসমৰ প্ৰতিজন মানুহে গৌৰৱ কৰে বৰ্তমান চৰকাৰেও যথেষ্ট সুৰক্ষা প্ৰদান কৰিছে এই গড়সমূহ দেখিবলৈ আচলতে খুব কমকৈ পোৱা যায় কিন্তু আজি আমাৰ সৌভাগ্য হ'ল হৰিণা আৰু গড় একেলগে চৰি থকা দেখিবলৈ লগতে বিয়োগো দেখাবলৈ মানে সুবিধা হ'ল তাক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ একেলগে প্ৰায় 7টামান গড় আৰু হৰিণা চলি আছিলে সকলোবোৰ মানুহে ৰৈ লৈ চাবলৈ ৰাস্তাত যথেষ্ট ভিৰ কৰিলে আমিও আপোনালোকক দেখালোঁ আৰু নিজেও খুব মনটো ভাল লাগিলে চাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোককো দেখাবলৈ কিছু চেষ্টা কৰিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ যাত্ৰাৰ কিছু অংশ আৰু মৃত্যুঞ্জয় মন্দিৰৰ কিছু অংশ যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোক ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' আপ কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোবোৰ ভালে থাকক কুশলে থাকক বাই বাই জয় অসম